বকুৰ চিলাৰাই ভৱনত কামৰূপ জিলা কোচ ৰাজবংশী সাহিত্য সভাৰ পূৰ্ণাংগ সমিতি গঠন। ঐতিহাসিক কামৰূপ কমতাৰ মংগোলীয় জনগোষ্ঠীটোৱে হৈছে কোচ ৰাজবংশী জনগোষ্ঠী। কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষা কামৰূপ জিলাত প্ৰচাৰ আৰু প্ৰসাৰৰ মহান উদ্দেশ্য আগত ৰাখি গঠন কৰা হৈছে কামৰূপ জিলা কোচ ৰাজবংশী সাহিত্য সভা পৰিচালনা সমিতিখন। কলা সংস্কৃতিত ভাষা আছে, কিন্তু সম্প্ৰতি কোচ ৰাজবংশী ভাষা সংকটত পৰিছে। সেই কোচ ৰাজবংশী জনসাধাৰণৰ মাজত প্ৰচলনৰ জৰিয়তে ইয়াক প্ৰাণৱন্ত কৰি তোলাৰ দায়িত্ব আমাৰ সকলোৰে। কোচ ৰাজবংশী ভাষা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে স্বজ্ঞাতিৰ সাহিত্য অনুৰাগীৰ সহযোগত আজি আয়োজন কৰা হৈছে সাধাৰণ সভা। আজিৰ এই সভাত উপস্থিত থাকে কোচ ৰাজবংশী সাহিত্য সভাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মন, সাংগঠনিক সম্পাদক ধৰ্মেশ্বৰ ৰায়, কোচ ৰাজবংশী লেখিকা সভাৰ সভানেত্ৰী নিবেদিতা ৰায়, সম্পাদিকা কনকলতা ৰয়, সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্যকাৰী সভাপতি অনুপম দাসৰ লগতে দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ বিষয়ববীয়া, দক্ষিণ কামৰূপ জিলা কালচাৰেল ছ'চাইটিৰ বিষয়ববীয়া, বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ বিষয়ববীয়া, বামুণীগাঁও আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ বিষয়ববীয়া উপস্থিত থাকে। আজি আয়োজন কৰা সাধাৰণ সভাৰ জৰিয়তে নৱকুমাৰ ঠাকুৰীয়াক সভাপতি, অমিয় কুমাৰ ৰয়ক উপসভাপতি, অপূৰ্ব কুমাৰ ৰয়ক সাধাৰণ সম্পাদক আৰু জগত চন্দ্ৰ দাসক সহকাৰী সম্পাদক, প্ৰকাশ মেধিক কাৰ্যালয় সম্পাদক, মিহিৰ চন্দ্ৰ দাসক বৃত্ত সম্পাদক, জয়ন্ত চৌধুৰীক সাংস্কৃতিক সম্পাদক, গৌৰাংগ চৌধুৰীক পত্ৰিকা সম্পাদক, অনাদি পাটোৱাৰীক সাংগঠনিক সম্পাদক আৰু দক্ষিণ কামৰূপ জিলাৰ লেখিকা সমাজৰ তদৰ্থ সমিতিৰ সভানেত্ৰী নিৰুপমা মজুমদাৰ, সম্পাদিকা জয়শ্ৰী পাটোৱাৰীক লৈ গঠন কৰা হৈছে দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী সাহিত্য সভা পৰিচালনা সমিতিখন। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। কোচ ৰাজবংশী সাহিত্য সভাৰ আজি দক্ষিণ কামৰূপ জিলা কমিটিখন পূৰ্ণাংগ কমিটি হিচাপে গঠন হোৱাত আমি চেণ্ট্ৰেল কমিটিৰ পৰা প্ৰতিনিধিত্ব হিচাপে ইয়াত প্ৰতিনিধিত্ব কৰি ভাল পাইছোঁ। কাৰণ এই দক্ষিণ কামৰূপত আমাৰ যে এই বকো অঞ্চলত বিশেষকৈ কোচ ৰাজবংশী মানুহ যে নিজৰ এই মাতৃভাষাটো শিকাৰ কাৰণে বা ব্যৱহাৰ কৰাৰ কাৰণে যিটো তৎপৰতা দেখিলোঁ, এইটো সঁচাকৈ মানে অনুকৰণীয়। আৰু কোচ ৰাজবংশী এজন দীপক ৰয় বুলি তেখেতে ক'লে যে আমি কোচ ৰাজবংশী জনগোষ্ঠীটোই নিজৰ বিয়া বাৰু হওক, কিবা ইনভাইটেশ্যন কাৰ্ড হওক, এইটো ৰাজবংশীত লিখা আৰম্ভ কৰা হওক, তেতিয়াহ'লেহে আমাৰ কোচ ৰাজবংশী সাহিত্য সভাৰ যিটো উদ্দেশ্য আৰু লক্ষ্য এইটো ৰূপায়ণ হ'ব বুলি আমি ভাবোঁ। নহ'লে এনে আমাৰ এই সাহিত্য সভা কৰিলোঁ যদি আমি অসমীয়া ভাষাই ব্যৱহাৰ কৰি থাকোঁ, তেতিয়াহ'লে কিন্তু ইয়াৰ অৰ্থটো বেলেগ হ'ব। কাৰণ আপোনালোকে দেখিছে আমি চবে বড়োসকলে হওক, ৰাভাসকল হওক, গাৰোসকল হওক, চবে অসমৰ অসমীয়া ভাষাটো পঢ়িছিল যদিও নিজা নিজা যিটো মাতৃভাষা ইহঁতে চৰ্চা কৰি আজি ইউনিভাৰ্চিটি লেভেললৈকে বড়োসকলৰ যিটো দাবী বা যিটো এপইণ্টমেণ্ট প্ৰফেচাৰবিলাকৰ ME LP প্ৰাইমাৰী লেভেলৰ কথাটো বাদে দিয়ক, এই এদিনাখন অসমৰ কেবিনেটত দিছপুৰত যিটো কি কৰিল যে 8টা জনগোষ্ঠী জনজাতীয় ভাষাক প্ৰাইমাৰী লেভেলত মিডিয়াম হিচাপে স্বীকৃতি দিয়াৰ কাৰণে আমিও আশাবাদী। আৰু বহুবাৰ আমি লগ কৰিলোঁ CMক, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, আমি কোচ ৰাজবংশীৰ সাহিত্য সভাৰ প্ৰতিনিধিয়ে বহুবাৰ লগ কৰি আবেদন নিবেদন কৰি আছোঁ যে আমাৰো মাতৃভাষা যিটো নিউ এডুকেশ্যন পলিচি ৰাষ্ট্ৰীয় যিটো 2020ৰ যিটো ৰাষ্ট্ৰীয় শিক্ষানীতি তাতে দিয়া আছে যে চিডিউলিং হওক নন চিডিউলিং হওক নিজৰ নিজৰ জনগোষ্ঠীৰ ল'ৰা ছোৱালীয়ে নিজৰ মাতৃভাষাত পঢ়া শুনা কৰাৰ অধিকাৰ দি থৈছে। এই ক্ষেত্ৰত আমি অসমৰ কোচ ৰাজবংশীখিনি কিয় বঞ্চিত হ'ম, এই কথাটো বাৰম্বাৰ আমি অনুৰোধ কৰি আছোঁ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি বাৰম্বাৰ অনুৰোধ কৰি আছোঁ যে আমাৰ মাতৃভাষাটো কমচে কম আমাৰ ল'ৰা ছোৱালীখিনিক প্ৰাইমাৰী লেভেলত
শিক্ষা অৰ্জন কৰাৰ কাৰণে ব্যৱস্থা কৰি দিয়ক। অন্যথাই আমাৰ ভাষাটো আচলতে চৰ্চাবিহীন হ'লে এইটো ভাষা দিনে দিনে নাইকিয়া হৈ যোৱাৰ পথত। আৰু আমি কোচ ৰাজবংশী সাহিত্য সভা 93 1993 চনত গঠন হোৱাৰ মূল উদ্দেশ্যটোই হ'ল আমাৰ ভাষাটো জীয়াই ৰখাৰ কাৰণে বা চৰ্চা কৰি আমাৰ মিডিয়াম হিচাপে যাতে আমি ল'ৰা ছোৱালীক অধ্যয়ন কৰাৰ এটা ব্যৱস্থা কৰি দিব পাৰোঁ, এই কথাটো আমি লক্ষ্য কৰিছোঁ। আজি আমাৰ লেখিকা সভাও গঠন কৰা হৈছে। লেখিকা সভাৰ সভানেত্ৰী আমাৰ নিবেদিতা বাইদেউ, ছেক্ৰেটাৰী আমাৰ কনকলতা ৰায় বাইদেউ আৰু আমাৰ সাংগঠনিক সম্পাদক ধৰ্মেশ্বৰ ৰায় ডাঙৰীয়াৰ সৈতে আমি আজি এই মিটিংখনত উপস্থিত হৈ আমি যিটো দেখিলোঁ, সঁচাকৈ মানে আমি অভিভূত যে এইবোৰ জাগাত আচলতে আমি আজিৰ পৰা 20 বছৰ আগতে আহিব লগা আছিল, কিন্তু দুৰ্ভাগ্য এইটো কমিউনিকেশ্যন গেপ আছিল। যি নহওক, এতিয়া অনুপম দাস ডাঙৰীয়া আৰু আমাৰ অপূৰ্ব ৰায় ডাঙৰীয়া আমাৰ লেখিকা সভা বা আমাৰ এই যিখন অধিৱেশন হৈ গ'ল বাৰ্ষিক অধিৱেশন আৰু মহিলা সভাৰ শক্তি আশ্ৰমত, তাতে উপস্থিত হৈ আমাক ৰিকুৱেষ্ট কৰিছিল যে ইয়াতে আহিব লাগে। তো আমি ইতিমধ্যে গুৱাহাটীতো লেখিকা সভা আৰু কোচ ৰাজবংশী সাহিত্য সভাৰ কমিটি, মহানগৰ জিলা কমিটি বনাইছোঁ। তো এইফালেদি গৈ আমি তাতে বনাওঁ, কিন্তু অথচ গোৱালপাৰাখন আছে আমাৰ এই বকতদাই। আজি আমি খুব সন্তুষ্ট যে এইটো হোৱাৰ কাৰণে। তো আমি সকলোকে মানে আপোনালোকৰ জৰিয়তে আমাৰ কোচ ৰাজবংশী সাহিত্য সভা প্ৰেমী বা লেখিকা সভাত প্ৰেমী মহিলাসকলেও যাতে অন্তৰ্ভুক্ত হৈ আমাৰ ভাষাটোক আগবঢ়াই লৈ যায় আৰু যেটো আমাৰ চৰকাৰৰ ওচৰত দাবী দাবা, এইটো সব বিভিন্ন এংগেলৰ পৰা দাবীটো উত্থাপন হ'ব লাগে। এইটো আমাৰ কোচ ৰাজবংশী সাহিত্য সভাৰ মানে আবেদন আৰু এইটো আমাৰ বিশেষ উদ্দেশ্য। দক্ষিণ কামৰূপ কোচ ৰাজবংশী সাহিত্য সভাখন গঠন হ'ল। লগতে আমি কোচ ৰাজবংশী লেখিকা সভাৰ পূৰ্ণাংগ যদিও কমিটি গঠন কৰিব পৰা নাই, তথাপি তদৰ্থ কমিটি বুলি কয় যে তেনেকৈ আমি গঠন কৰিলোঁ। গতিকে দুয়োখন কমিটিকে আমি কেন্দ্ৰীয় কমিটিৰ পৰা, সাহিত্য সভাৰ পৰা আৰু মানে যুটীয়াভাৱে কোচ ৰাজবংশী লেখিকা সভাৰ তৰফৰ পৰা আমি তেওঁলোকক শুভেচ্ছা তথা অভিনন্দন জনাইছোঁ, যাতে তেওঁলোকে এই কমিটিৰ জৰিয়তে আমাৰ গোটেই জনগোষ্ঠীটোৰ যিমানখিনি চাৰিওফালৰ পৰা অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক সকলো ফালৰ পৰা আমাৰ উত্তৰণত সহায় কৰে, জাতিটোৰ উত্তৰণ ঘটে। সেয়াই আৰু পিছত মোৰ আজি বেছি ভাল লাগিছে কি আমি আমাৰ জনগোষ্ঠীৰ মানুহখিনিক আজি যিখিনি জাতি ভাই আছে আমাৰ বা যিখিনি মহিলা আছে, তেওঁলোক ইমান সুন্দৰকৈ যে ওলাই আহি এই সভাখনত যোগদান কৰিছে, আমাৰ সাহিত্য সভাখন গঠন কৰিব পাৰিছে। পূৰ্ণাংগ এখন সমিতি গঠন কৰিব হ'লে ভালেখিনি মানুহৰ দৰকাৰ, সেইখিনি যে হৈছে খুবেই ভাল লাগিছে। আৰু আমাৰ যিখিনি যদিও আমাৰ পূৰ্ণাংগ কমিটি গঠন কৰিব পৰা হোৱা নাই, আমাৰ হয়তো 2-3 মাহৰ ভিতৰতে গঠন হ'ব। গতিকে আমাৰ এই মহিলাখিনিয়ে, কোচ ৰাজবংশী মহিলাখিনিয়ে যাতে তেওঁলোকৰ লিখনিসমূহৰ দ্বাৰা সামাজিক, অৰ্থনৈতিক এইখিনি উন্নতি কৰিবৰ কাৰণে সক্ষম হয়। লগতে পিছৰ প্ৰজন্মক, আমিতো বৰ্তমান প্ৰজন্ম, আমাৰ পিছৰ প্ৰজন্মখিনিক যাতে উৎসাহ যোগাব পাৰে, সৃষ্টিকামে তেওঁলোকৰ লিখনিবিলাকৰ জৰিয়তে সমাজৰ উত্তৰণ ঘটাব পাৰে, এইখিনিও আমি কি কৰিছোঁ, আশা কৰিছোঁ। গতিকে কোচ ৰাজবংশী লেখিকা সভা আজি যে তদৰ্থ কমিটি গঠন হ'ল সাহিত্য সভা, তাৰ কাৰণে খুবেই ভাল লাগিছে। তেওঁলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।